নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখ আৰু ভাদ মাহৰ 18 তাৰিখ বৃহস্পতিবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱী আৰু বয়োজ্যেষ্ঠসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি যোগ আৰু ধ্যানৰ দ্বাৰা আপোনাৰ দিনটো আৰম্ভ কৰিব পাৰে। এনে কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু আপুনি গোটেই দিনটো আপোনাৰ শক্তিৰ স্তৰ বজাই ৰাখিব। আজিৰ দিনটোত আপুনি যদি যোগ আৰু ধ্যান যদি কৰে দিনটো আৰম্ভণিতে, আপোনাৰ দিনটো আজি ভাল হ'ব বুলি কৈছে। আৰু টকা পইচা ফালৰ পৰা আজি আপোনাৰ লাভ হ'ব বুলি কৈছে। ডাঙৰ পৰিকল্পনা আৰু ধাৰণা থকা কোনোবাই আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব। বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিজনক আনুগত্য আৰু সত্যতা প্ৰমাণিত কৰিব। আজিৰ দিনটোত আপুনি যদি টকা পইচা যদি বিনিয়োগ কৰিম বুলি যদি ভাবিছে, অন্য ব্যক্তিৰ লগত বিশ্বাস থকা মানুহৰ লগত আপোনাক বিনিয়োগ কৰিবলৈ কৈছে। শিশুসকলে স্কুলীয়া শিক্ষাৰ প্ৰতি অমনোযোগিতাৰ বাবে আপুনি হতাশ হ'ব পাৰে। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত যদি মনোযোগ দি পেলাই যদি পঢ়া শুনা নকৰে তেনেহ'লে আজি পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফল নাপাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। যোগ আৰু ধ্যানে আপোনাক মানসিকভাৱে সুস্থ হৈ থকাত সহায় কৰিব। আজিৰ দিনটোত আপুনি যদি যোগ আৰু ধ্যান কৰে আপোনাৰ স্বাস্থ্য সুস্থ থাকিব পাৰে বুলি কৈছে। মনোৰঞ্জন আৰু ফেশ্বনৰ বাবে বেছি খৰচ নহয়। আজিৰ দিনটোত আপোনাৰ ষ্টাইলৰ বাবে আপোনাৰ টকা পইচা খৰচ বেছি নহয় বুলি কৈছে। গৃহ উন্নয়ন প্ৰকল্পবোৰ বিবেচনা কৰিব লাগে। আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ সুখ আৰু আনন্দ আপোনাক সুন্দৰ বাটাৰে পৰিচালনা কৰিবলৈ কৈছে। গোটেই দিনটো সুখ আৰু আনন্দ সুন্দৰ বাটাৰে ভৰি থাকিব। আজি গোটেই দিনটো আপোনাৰ আনন্দৰ মাজত আপুনি কটাব পাৰিব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে ভাল দিন। আজিৰ দিনটোত যিসকলে ব্যৱসায় বাণিজ্য কৰে সেইসকলৰ বাবে আজিৰ দিন ভাল বুলি কৈছে। বাণিজ্যিক উদ্দেশ্যৰ বাবে লোৱা যিকোনো আকস্মিক ভ্ৰমণে ইতিবাচক ফলাফল লাভ কৰিব। আজিৰ দিনটোত যদি আপুনি বাণিজ্যিক ভ্ৰমণ যদি লয়, আপুনি ভ্ৰমণ যদি কৰে আপোনাৰ আজি লাভ হ'ব বুলি কৈছে। টকা পইচা অন্য দিনতকৈ আজি আপুনি বেছি টকা পইচা ঘটিব পাৰিব বুলি কৈছে যদি আজিৰ দিনটোত আপুনি ভ্ৰমণ কৰে বাণিজ্যিক উদ্দেশ্যলৈ। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আপোনাৰ ৰোগৰ বিষয়ে আলোচনা কৰিহা কৰিব। আজিৰ দিনটোত আপোনাৰ যদি বেমাৰ আজাৰ যদি হয় অন্য ব্যক্তিৰ লগত আপোনাক আলোচনা কৰিবলৈ কোৱা নাই। ৰোগৰ পৰা আপোনাৰ মনোযোগ আঁতৰাবলৈ নিজকে কিছুমান কামত নিয়োজিত কৰক, কিয়নো আপুনি আপোনাৰ ৰোগৰ বিষয়ে যিমানেই কথা পাতিব সিমানেই বেয়া হ'ব। আজিৰ দিনটোত আপোনাৰ যদি বেমাৰ আজাৰ হয় আপোনাক বেমাৰ আজাৰ কথা চিন্তা কৰি থাকিবলৈ কোৱা নাই। সেই সময়খিনি চিন্তা কৰি থকাতকৈ আপোনাক আপোনাৰ নিজৰ কাম কৰিবলৈ কৈছে। যদি আপুনি নিজৰ কাম কৰে তেতিয়া আপোনাক বেমাৰে বেছি জোৰ দিব নোৱাৰে বুলি কৈছে। এটা ডাঙৰ দলত নিজকে জড়িত থকাটো অতি আনন্দদায়ক হ'ব, কিন্তু আপোনাৰ বয়ে ঊৰ্ধ্বমুখী প্ৰৱণতা ল'ব। আজিৰ দিনটোত আপুনি দলত আজি আপুনি থাকিব পাৰিব বুলি কৈছে মিটিঙত। আৰু আপুনি অন্য ব্যক্তিৰ লগত কথা বতৰা যদি আজিৰ দিনটোত পাতে আপুনি আনন্দ ফূৰ্তি হাঁহি ফূৰ্তিৰ মাজেৰে
দিনটো কটাব পাৰিব বুলি কৈছে। পৰিয়াল বা ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে একত্ৰিত হোৱাটোৱে ইয়াক এটা সৰ্বশ্ৰেষ্ঠ দিন কৰি তুলিব। আজিৰ দিনটোত আপুনি পৰিয়ালক আৰু ঘনিষ্ঠ বন্ধুৰ লগত একেলগে যদি দিনটো যদি কটায়, আজিৰ দিনটো আপোনাৰ ভাল বুলি কৈছে। অন্য দিনতকৈ হাঁহি ফূৰ্তি মাজেৰে সুখেৰে দিনটো ভৰি পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত আপোনাৰ। এইবাৰ আহিছোঁ আমি শকত ৰাখি মানসিক স্পষ্টতা বজাই ৰাখিবলৈ বিভ্ৰান্তি আৰু হতাশা পৰিহাৰ কৰিব। আজিৰ দিনটোত আপোনাক মানসিক স্পষ্টতা বজাই ৰাখিবলৈ কৈছে। আপুনি আজি ৰাতি বিত্তীয় লাভ কৰাৰ সম্ভাৱনা অধিক, কিয়নো আগতে ধাৰ দিয়া যিকোনো ধন তৎক্ষণাত ঘূৰি আহিব। আপুনি যদি আগতে অন্য ব্যক্তিক টকা ধাৰলৈ দিছিলে, সেই টকা আজি আপোনাৰ সন্ধিয়া সময়ত অন্য ব্যক্তিয়ে ঘূৰাই দিব পাৰে বুলি কৈছে। পাৰিবাৰিক অনুষ্ঠান আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে এইটো এটা সুখৰ দিন। আজিৰ দিনটোত আপুনি পাৰিবাৰিক অনুষ্ঠান ঘৰখনত পাতিব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। আজি আপুনি উপলব্ধি কৰিব যে আপোনাৰ প্ৰেমিকাই আপোনাক কিমান ভাল পায়। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীয়ে আপোনাক কিমান ভাল পায়, সঁচা অন্তৰে ভাল পায় নে মিছা ভাল পায়, আপুনি সেই উপলব্ধি আজি কৰিব পাৰিব বুলি কৈছে। এটা জৰুৰীকালীন প্ৰকল্প যাৰ ওপৰত আপুনি দীৰ্ঘদিন ধৰি কাম কৰি আছে বিলম্বিত হ'ব। আপুনি যাৰ তলত থাকি আগৰ পৰা কাম কৰি আছে, সেই কামতো আজি আপুনি অন্য দিনতকৈ বিলম্বিত হ'ব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি অসীম জীৱনৰ সমৃদ্ধ মহিমা উপভোগ কৰি আপোনাৰ জীৱনক আৰু অধিক গৌৰৱময় কৰি তুলিব। আজিৰ দিনটোত আপোনাৰ জীৱনটো অন্য দিনতকৈ ভালদৰে ভাল কৰিম বুলি চেষ্টা কৰিব পাৰে বুলি কৈছে। উৎসৱৰ অনুপস্থিতি হৈছে এই দিশত প্ৰথম পদক্ষেপ। আপোনাৰ স্থাৱৰ সম্পত্তি আজি যিকোনো এজনে চুৰি কৰিব পাৰে, সেয়েহে আপুনি সেইবোৰৰ যত্ন ল'ব লাগিব। আপোনাৰ আজিৰ দিনটোত ঘৰৰ সম্পত্তি অন্য ব্যক্তিয়ে চুৰ কৰিব পাৰে বুলি কৈছে। আপোনাৰ সম্পত্তি আজিৰ দিনটোত সাৱধানে ৰাখিবলৈ কৈছে। আপুনি পৰিয়াল আৰু সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ বাবে আজিৰ দিনটো এটা ভাল দিন। আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত সম্পৰ্ক ভাল কৰিবলৈ আজিৰ দিনটো ভাল বুলি কৈছে। পৰিয়ালৰ ব্যক্তিৰ লগত আজিৰ দিনটোত আপুনি হাঁহি ফূৰ্তি মাজেৰে দিনটো কটাব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। আজি উদ্যম আৰু উৎসাহ থাকিব আৰু ভাল কাম এটা কৰিবলৈ আৰু আপুনি সফল হ'ব। আজি আপুনি ভাল কাম কৰিব পাৰিব বুলি কৈছে। আপুনি সফল হ'ব বুলি কৈছে। অৰ্থনৈতিক পক্ষ অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক অৱস্থা ভাল হ'ব বুলি কৈছে অন্য দিনতকৈ। পৰিয়ালৰ সদস্য সৰু আৱশ্যকতাবোৰক যত্ন লোৱাটো আপোনাক সুখ দিব। আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ লগত আপুনি যত্ন লয়, আপোনাক সুখ দিব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্ক পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া পেচাল বিতৰ্ক সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত আৰু আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আপোনাৰ মনত যদি কিছুমান বেয়া চিন্তা আহে, সেই চিন্তা আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উত্তম সময়। আজিৰ দিনটোত আপোনাৰ পৰিকল্পনা আপুনি কৰিম বুলি যদি চেষ্টা কৰি আছে, সময় ভাল বুলি কৈছে। আজি যি কামত হাত দিব তাত সঠিক সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি যি কামে কৰে তাত আপুনি সফলতা পাব বুলি কৈছে। টকা পইচা হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সংগত ভাল পথ প্ৰদৰ্শন পাব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আপুনি ভাল পথ পাব বুলি কৈছে। নতুন সুযোগ পাব। নিজৰ ভৱিষ্যতক লৈ সজাগ হৈ থাকিব যুৱক যুৱতীসকল। আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতলৈ কেৰিয়াৰক লৈ সজাগ হৈ থাকিবলৈ কৈছে। উদাৰতাৰ বাবে নিজৰ আৱেগ আৰু প্ৰকৃতিক নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত উদাৰতাৰ বাবে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। সময় অনুকূল। আপোনাৰ বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত যিকোনো লক্ষ্যই
ফলপ্ৰসূ হ'ব। আজিৰ দিনটোত সময় ভাল বুলি কৈছে বিত্তীয় পৰিকল্পনা লৈ যদি কাম কৰে। এই সময়ত চৰ্চালৈ আহিব উৎকৃষ্ট কৃতিত্ব। আপোনাৰ চৰ্চালৈ উৎকৃষ্ট কৃতিত্ব আহিব বুলি কৈছে। লগতে এজন আত্মীয়ৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত আলোচনা হ'ব। আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে বুলি কৈছে। আৰু ইয়াৰ ইতিবাচক ফলাফল ওলাই আহিব পাৰে বুলি কৈছে। চুবুৰীয়াৰ লগত কিবা কাজিয়া বা তৰ্ক বিতৰ্ক হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিলে ভাল হ'ব। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিবলৈ কোৱা নাই। যিখিনি আপোনাৰ দৰকাৰী কাম সেই কামখিনিহে আপোনাক আজিৰ দিনটোত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বিচ্ছিন্নতা চলি আছে তেন্তে আজি এজন জ্যেষ্ঠ মধ্যস্থতাত শান্তিপূৰ্ণভাৱে সমাধান হ'ব। আপোনাৰ যদি আজিৰ দিনটো ঘনিষ্ঠ আত্মীয়ৰ লগত যদি শান্তিপূৰ্ণ সমাধান বিচাৰি আছে তেনেহ'লে আজি বিচাৰিব পাৰে বুলি কৈছে। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ পাব। আজিৰ দিনটোত আপুনি ঘনিষ্ঠ বন্ধু যদি লগ পায় আপোনাৰ দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ সকাহ পাব বুলি কৈছে। দিনটো শুভ হওক। এই সময়ত শক্তিশালী আৰু ফিট হোৱা সময়। আজিৰ দিনটো আপোনাৰ শুভ হ'ব বুলি কৈছে। দিনটো ভালে কুশলে যাব বুলি কৈছে। এলাহ আৰু খঙৰ বাবে কৰা কামবোৰে নষ্ট হ'ব পাৰে। আজিৰ দিনটোত আপোনাক এলাহ কৰিবলৈ কোৱা নাই, এলাহ কৰি কাম কৰিবলৈ কোৱা নাই, অন্যথা আপোনাৰ নষ্ট হ'ব পাৰে বুলি কৈছে ভৱিষ্যতে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বহুদিন ধৰি আবদ্ধ হৈ থকা কামবোৰ আজি অলপ কষ্টৰে সম্পূৰ্ণ হ'ব। আপোনাৰ আগৰ পৰা যদি কাম এটা যদি চলি আছিলে সেই কামটো আপোনাৰ কষ্টৰে আজি সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক কাম কাজতো আপুনি আধিপত্য বিস্তাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ ৰাজনৈতিক কামত আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি কৈছে। ল'ৰা ছোৱালী সমস্যাবোৰ শুনি আৰু সমাধান বিচাৰি কিছু সময় কটাওক। আজিৰ দিনটোত যদি আপোনাৰ সন্তানৰ ল'ৰা ছোৱালী সমস্যা হয় আপোনাক সমাধান কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। মনত ৰাখিব যে সামাজিক সংযোগৰ লগতে পৰিয়ালৰ কাম কাজতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। আপোনাক মনত ৰাখিবলৈ কৈছে আজিৰ দিনটোত পৰিয়ালৰ কাম কাজত গুৰুত্ব দিবলৈ দিছে। আজিৰ দিনটোত কিছু সময়। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক কাম কাজত কটাব। আজিৰ দিনটোত আপোনাক পৰিয়ালৰ সদস্যৰ লগত বিনোদনমূলক কাম কৰিবলৈ কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপাও থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ডাঙৰ মানুহ বয়োজ্যেষ্ঠ লোক আশীৰ্বাদ থাকিব বুলি কৈছে। যদি কোনো বাহন ক্ৰয়ৰ পৰিকল্পনা কৰা হৈছে তেন্তে সেইটো কাৰ্যকৰী কৰা সময় অনুকূল। আজিৰ দিনটোত যদি আপুনি আপোনাৰ বাহন গাড়ী মটৰ ক্ৰয় কৰিম বুলি ভাবিছে সময় আপোনাৰ ভাল বুলি কৈছে। আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাশি। কিছু শান্তি আৰু সকাহ পাবলৈ আপোনাৰ প্ৰিয় কামত সময় কটাওক। ইয়াৰ দ্বাৰা আত্মাত মানসিক সুখ পোৱা যাব। আপুনি আজিৰ দিনটো যদি শান্তি বিচাৰে আপোনাক সময় কটাবলৈ কৈছে কিছু সময়, তেতিয়া আপুনি সুখ পাব বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সংগত আপোনাৰ মতাদক্ষ ইতিবাচক পৰিৱৰ্তন আহিব। এজন বিশেষ ব্যক্তিৰ লগত আপোনাৰ আজি মতাদক্ষ যদি কথা বতৰা পাতে ভাল ফল পাব বুলি কৈছে। কঠিন সময় ঘনিষ্ঠ বন্ধু উপযুক্ত সমৰ্থন পাব। আজিৰ দিনটোত কঠিন সময়ত ঘনিষ্ঠ বন্ধু সমৰ্থন পাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকে ভৱিষ্যতলৈ লক্ষ্য কৰিবলৈ কৈছে আৰু অৱহেলা কৰিবলৈ কোৱা নাই।
উচিত নহয় বুলি কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।